নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু লাইক এটা কৰি থৈ যাব। SSC কনষ্টেবল ৰিকুৱাৰমেণ্ট মানে SSC GD ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে। এইবাৰ হাইষ্ট বুলি নকওঁ, কিন্তু বহুত পোষ্ট ওলাইছে। 39,481টা পোষ্ট ওলাইছে কনষ্টেবল GDত। এইবাৰ এটা সোণালী সুযোগ, চাকৰি এটা ল'ব পাৰিব। সবিশেষ জনাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। ষ্টাফ চিলেকশ্যন কমিশ্যন SSC লাষ্ট ডেট হ'ল 14 তাৰিখ 10 মাহ 2024। ষ্টাফ চিলেকশ্যন কমিশ্যন has released the notification for the recruitment of 39,481 vacancy as constable in border security force। 39,481টা পোষ্ট ওলাইছে কনষ্টেবলৰ। BSF, CISF, CRPF, ITBP এনেকৈ বহুত কেইবাটাও মানে কেটেগৰীত ওলাইছে। SSC কনষ্টেবল ৰিকুৱাৰমেণ্টৰ পোষ্টটোৰ নাম হ'ল কনষ্টেবল জেনেৰেল ডিউটি আৰু এক্সাম GD হ'ল। পোষ্ট ওলাইছে 39,481টা পোষ্ট। মেল কেণ্ডিডেটৰ পোষ্ট ওলাইছে 35,612টা পোষ্ট। ফিমেল কেণ্ডিডেটৰ ওলাইছে 3,869টা পোষ্ট। এনেকৈ অৰ্গেনাইজেশ্যনৰ এনেকৈ ৱাইজ ভেকেঞ্চি ডিটেইলছটো হ'ব। BSF ওলাইছে পোষ্ট 15,654টা, CISF ওলাইছে 7,145টা, CRPF ওলাইছে 11,541টা পদ, SSB ওলাইছে 819টা, ITBP ওলাইছে 3,017টা, আছাম ৰাইফলৰ ওলাইছে 1248টা, SSF ওলাইছে 35টা, NCB ওলাইছে 22টা। টোটেল ভেকেঞ্চি হৈছে 39,481টা। বহুত পোষ্ট হয়। এইবাৰ অনলাইনটো কৰিব চবেই। চেলাৰীটো দিব 21,700ৰ পৰা 69,100 পৰ্যন্ত যাব। কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব বা এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব SSC GD অনলাইন কৰিবলৈ। নেশ্যনেলিটি হ'ব লাগিব, ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট 18ৰ পৰা 23ৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু OBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন আৰু ex-US ছাৰ্ভিচমেন যদি হয় তেনেহ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, মিনিমাম 10 পাছ কৰা হ'লে হ'ব, মেট্ৰিক পাছ কৰা হ'লেই হৈ গ'ল। তাৰপৰা এপ্লিকেশ্যন ফিজ লাগিব। UR জেনেৰেলৰ কাৰণে 100 টকা, OBC MOBC কাৰণেও 100 টকা, ST SC বা ওমেনৰ কোনো ফিজ দিব নালাগে, এক্স ছাৰ্ভিচমেনৰ কোনো ফিজ দিব নালাগে। অকল মাত্ৰ জেনেৰেল OBC MOBC কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ। SSC এক্সামিনেশ্যন চেণ্টাৰ্ছ ইন আছাম এণ্ড আদাৰ নৰ্থ ইষ্ট ষ্টেট। ক'ত চেণ্টাৰ পৰিব সেইটোৱে হৈছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইম্ফল, শ্বিলং, আগৰতলা, আইজৱাল, ডিমাপুৰ, কোহিমা, চাৰাচন্দপুৰ, উখৰুল। কেনেকৈ এপ্লাই কৰিব? SSC ৰিকুৱাৰমেণ্ট পৰ্টেলত যাব আপোনালোকে, তাত গৈ ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰি অনলাইন এপ্লিকেশ্যন কৰি ল'ব, নিজে কৰিব পাৰিব মোবাইলতে। ইম্পৰ্টেণ্ট ডেটছ অফ SSC কনষ্টেবল ৰিকুৱাৰমেণ্ট 2024। ষ্টাৰ্টিং ডেট হ'ল 5 ছেপ্টেম্বৰৰ পৰা অনলাইন এপ্লাই হৈছে। 5 ছেপ্টেম্বৰ মানে কালিৰ পৰা অনলাইন এপ্লাই আছে। লাষ্ট ডেটটো হ'ল 14 অক্টোবৰ 2024। শ্বিডিউল বেছড কম্পিউটাৰ বেছড এক্সামিনেশ্যন জানুৱাৰী বা ফেব্ৰুৱাৰীত কম্পিউটাৰ বেছড এক্সাম হ'ব। ফাৰ্ষ্টটো SSC প্ৰথমটো এক্সাম হ'ব, তাৰপিছতে ফিজিকেল টেষ্ট হ'ব। এক্সামটোৰ কাৰণে ভালকৈ পঢ়ি দিয়ক, লগতে ৰানিঙো কৰি থাকক। ধন্যবাদ, ভিডিঅ'টো ইমানেই আছিল। লাইক এটা কৰি থৈ যাব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল। ধন্যবাদ।